ওয়েলকাম টু জব ভাস্কৰ হয় আজি আপোনালোকক লৈ আহিছোঁ এনেকুৱা ধুনীয়া নিউজ যিটো নিউজ শুনিলে আপোনালোকে আনন্দিত হৈ যাব হয় ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা লৈ আহিছোঁ পৰ্টাৰ ৰিক্ৰুটমেণ্ট 2026 চন 600 পোষ্ট হয় 600 পোষ্ট আপোনালোকে যিসকলে নাজানে পৰ্টাৰ কি মই এই ভিডিঅ'টো সকলো ধৰণৰ ইনফৰমেশ্যন এডুকেশ্যন এজ ডকুমেণ্টছ এক্সাম সকলোখিনি এই ভিডিঅ'ত মই ক্লিয়াৰ কৰি দি আছোঁ ভিডিঅ'টো শেষলৈকে থাকিব বিনা স্কিপ কৰি আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব এই ৰেলী হ'ব ইয়াতে আপোনাৰ পৰ্টাৰ 600 পৰ্টাৰ আপোনাৰ আসাম আৰু নিয়াৰ বাই এৰিয়াত হয় এইটো অসমৰ পাৰে আৰু অসমৰ ওচৰে পাঁজৰে যিসকল এৰিয়া আছে সকলো ধৰণৰ ইনফৰমেশ্যন মই দি আছোঁ ইয়াতে লিখা আছে 764 SCS বেটেলিয়ন AM মোহনবাৰী ডিব্ৰুগড় 19 আৰু 20 আগষ্টৰ তাৰিখে হ'ব এই ৰেলীটো হয় 19 আৰু 20 তাৰিখে এই ৰেলীটো হ'ব এই চাকৰিটোৰ বিষয়ে অলপ অভাৱিক দি দিছোঁ ইয়াতে অৰ্গেনাইজেশ্যন কৰিছে ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা পষ্টৰ নাম হৈছে পৰ্টাৰ টোটেল ভেকেঞ্চি 6টা আৰু ৰিক্ৰুটমেণ্ট টাইপ হৈছে টেম্পৰাৰী এংগেজমেণ্ট হয় আৰু ৰেলী ডেট মই কৈ দিছোঁ 19 আৰু 20 আগষ্ট ৰিপৰ্টিং টাইম হৈছে 6টা বজাত আৰু ভেন্যুটো মই আপোনাক কৈ দিছোঁ 764 ASC বেটেলিয়ন AM মোহনবাৰী ডিব্ৰুগড় আসাম আৰু ডিউটি পিৰিয়ড 1 ছেপ্টেম্বৰ 2026 চনৰ পৰা লৈ 26 ফেব্ৰুৱাৰী 2027 চন 179 ডেজ আপোনালোকৰ ইয়াতে ডিউটি হ'ব আৰু এজ হৈছে 18 পৰা 40 বছৰ বয়সলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ বা দৌৰিবলৈ পাৰিব আৰু ইয়াতে চিলেকশ্যন প্ৰচেছ হৈছে প্ৰথমতে যাব লাগিব ফিজিকেল টেষ্ট ট্ৰেড টেষ্ট স্কিল টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল এক্সামিনেশ্যন তাৰপিছত আপোনালোকৰ চাকৰি কনফাৰ্ম এতিয়া হ'ব ভেকেঞ্চি মই কৈছোঁৱেই 600টা ভেকেঞ্চি আছে ইম্পৰ্টেণ্ট ডেটখিনি মই আপোনালোকক কৈ দিছোঁ আকৌ এবাৰ জনাই দিছোঁ 19-20 তাৰিখে আপোনালোকৰ ৰানিং হ'ব আৰু ডিউটি শেষ হ'ব 2026 ফেব্ৰুৱাৰী 2027 চনত হয় এজ লিমিটখিনি সকলোখিনি মই আপোনালোকক জনাই দিছোঁ এতিয়া আহোঁ এজ মই আপোনাক কৈছোঁৱেই 18 পৰা 40 বছৰ বয়সলৈকে এতিয়া আহোঁ আপোনালোকৰ ফিজিকেল টেষ্ট হয় 400 মিটাৰ দৌৰিব লাগিব 20 কেজি লোড লৈ হয় আৰু আপোনালোকে টাইমিং দিছে 1 মিনিট 30 ছেকেণ্ডত এক্সিলেণ্ট মাৰ্ক পাব 10 নম্বৰ এই কথা আপোনালোকে মনত ৰাখিব লাগিব লগতে 1 মিনিট 30 ছেকেণ্ড 2 মিনিট গুড 8 নম্বৰ পাব 2 মিনিট 30 ছেকেণ্ড ছেটিছফেকশ্যন 6 নম্বৰ পাব আৰু 2 মিনিট 30 ছেকেণ্ডত যদি এবাব যায় তেতিয়াহ'লে আপুনি ফেইল বুলি কোৱা হ'ব কিন্তু আপোনালোকে 20 কেজি ৱেইট লৈ দৌৰিব লাগিব এই কথা আপোনালোকে মনত ৰাখিব লাগিব তাৰপিছত আহোঁ পুছ আপ মাৰিব লাগিব 40টা এক্সিলেণ্ট 10 মাৰ্ক 35টা গুড 8 মাৰ্ক 30টা ছেটিছফেকশ্যন 6টা আৰু বিলো যদি 30টা মাৰে তেতিয়াহ'লে আপোনালোকৰ ফেইল বুলি কৰা হ'ব 3.5 মিটাৰ শ্বাটল ৰান হ'ব এই ৰানিংটো পাছ কৰাৰ পিছত আপোনালোকে ইয়াতে লিখা আছে 16টা এক্সিলেণ্ট 10 মাৰ্ক 15টা গুড 8 নম্বৰ 14টা ছেটিছফেকশ্যন 6 নম্বৰ থাকিব আৰু লেছ দেন 14 যদি হয় তেতিয়াহ'লে আপোনালোকে ফেইল বুলি মনা যাব ইয়াতে ধৰা হ'ব পষ্টখিনি মই নেম কৰি দিছোঁ বাৰ্বাৰ ৱাছাৰমেন টেইলাৰ কুক হাউচকিপাৰ এই সকলোখিনি আপোনাৰ এই পষ্টৰ কাৰণে ইলিজিবিলিটি হ'ব লগতে আৰু পষ্ট আছে ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ মেছন এই সকলো কাৰ্পেণ্টাৰ এই সকলোখিনি পষ্ট ইয়াতে আছে এতিয়া আহোঁ মেইন কথালৈ যিটো হ'ল ডকুমেণ্টছ হয় ডকুমেণ্টছ লাগিব SBI বেংক পাছবুক ফাৰ্ষ্ট কপি আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বাৰ্থ চাৰ্টিফিকেট স্কুল চাৰ্টিফিকেট ৰেচিডেঞ্চ চাৰ্টিফিকেট কেৰেক্টাৰ চাৰ্টিফিকেট গাঁওবুঢ়া তাৰপিছত আপোনাৰ লাগিব মেডিকেল ফিটনেছ চাৰ্টিফিকেট পুলিচ ভেৰিফিকেশ্যন যদি আপোনাৰ PMJJBY আৰু PMSBI যদি আপোনাৰ ইঞ্চুৰেঞ্চ ডকুমেণ্টছ আছে সেইটো লাগিব লগতে 5 ফটো চাইজ লাগিব 8 কপি ফটো লাগিব এইখিনি ডকুমেণ্টছ আপোনালোকে নিব লাগিব আৰু মেডিকেল কাৰণে আপোনাৰ কি কৰিব সিহঁতে ফুল বডি চেকআপ কৰিব হাইট ৱেইট ব্লাড প্ৰেছাৰ পালছ বডি টেম্পাৰেচাৰ এই স্কিন এইবিলাকে সৰু যিবিলাক আপোনাৰ অলৰেডি চাই সেইবিলাকেই হ'ব এড্ৰেছটো মই আকৌ কৈ দিছোঁ 764 SC বেটেলিয়ন AM মোহনবাৰী ডিব্ৰুগড় আসাম ৰিপৰ্টিং টাইম 6টা বজাত আপোনালোকে তাত গৈ পাব লাগিব আৰু এই ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিয়ক আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে নিজৰ বন্ধু বান্ধৱী বা আৰু বেলেগ মানুহ উপকৃত হৈ এই ভিডিঅ'টো চাই পেলাই চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ